নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচালত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। সূৰুযমুখী ধাৰাবাহিকখনৰ যোৱাটি খণ্ডত দেখিবলৈ পাইছিলে পুৱতিয়ে অমৰক মই তোমাক কি প্ৰমাণ দিলে তুমি মোক বিশ্বাস কৰিবা বুলি অমৰক সুধিছিলে, আৰু এতিয়া অমৰে তুমি মোক একো বিশ্বাস দিব নালাগে, মই নিজেই শুনিছোঁ তুমি শেখৰক আই লাভ ইউ কোৱা বুলি পুৱতিৰ আগত কৈছিলে। আৰু এতিয়া পুৱতিয়ে মই বিপদত পৰিহে তাক ক'ব লগা হৈছিলে আৰু এই বিষয়ে সকলো সোণদাই জানে, গতিকে মই এতিয়াই সোণদালৈ ফোন কৰিম বুলি অমৰৰ আগত কৈছিলে। আৰু এতিয়া অমৰে সোণদালৈ ফোন কৰিব কোনো দৰকাৰ নাই, এতিয়াও সময় আছে, তুমি সলনি হোৱা বুলি পুৱতিৰ আগত কৈ অমৰ তাৰ পৰা গুচি গৈছিলে। আৰু পুৱতিয়ে সোণলৈ কান্দি কান্দি ফোন কৰিছিলে আৰু এতিয়া সোণে তোৰ কি হৈছে বুলি পুৱতিক সুধিছিলে। আৰু এতিয়া পুৱতিয়ে এই শেখৰটোৱে মোৰ সংসাৰখন একেবাৰে শেষ কৰিব বুলি সোণৰ আগত কোৱা দেখিবলৈ পাইছিলে। আৰু আজিৰ খণ্ডটিত দেখিবলৈ পাব পুৱতিয়ে সোণক আমি অমৰ আৰু মই ৰেষ্টুৰেণ্ট এখনলৈ ফুৰিবলৈ গৈছিলোঁ আৰু শেখৰে মোক পিছা কৰি গৈছিলে আৰু মই ৱাছৰুমলৈ যোৱাৰ পিছত সি মোৰ পিছে পিছে আহিছিলে আৰু তাৰ পৰা সি মোক আহিব দিয়া নাছিলে আৰু সি মোক আই লাভ ইউ ক'বলৈ গৈছিলে আৰু সেইবাবে মই তাক আই লাভ ইউ কৈছিলোঁ। আৰু সেই সময়তে অমৰ আহি পাইছিলে আৰু অমৰে সকলোবোৰ কথা শুনা পাই এতিয়া সি মোক একেবাৰে বিশ্বাস নকৰা হৈছে বুলি মোৰ আগত ক'ব। আৰু এতিয়া শুনা তই চিন্তা কৰিব নালাগে, এই শেখৰৰ ব্যৱস্থা মই কৰি আছোঁ বুলি পুৱতিৰ আগত ক'ব। এতিয়া বাৰু শুনে শেখৰক কি কৰিব দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডত অঞ্চু অফিচৰ পৰা অহাৰ পিছত দেউতা অঞ্চুৰ ওচৰলৈ যাব। অঞ্চুৰ ওচৰলৈ গৈ তোৰ লগত মোৰ এটা ডাঙৰ দৰকাৰ আছে, তই মোক আজি এটা সিদ্ধান্ত দিব লাগিব, তই প্ৰিয়াৰ লগত থাকি পিনে এইখন ঘৰ বাদ দিবি, তই মোক আজি এতিয়াই সিদ্ধান্ত এটা দে বুলি অঞ্চুৰ আগত ক'ব। আৰু এতিয়া অঞ্চু আচৰিত হৈ পৰিব। এতিয়া বাৰু অঞ্চুই কি সিদ্ধান্ত ল'ব দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ ধন্যবাদ।